নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল ফাইনেলি 2024 বৰ্ষৰ বাবে নীট এক্সাম অৰ্থাৎ যিটো নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট যিটো মেডিকেলৰ বিভিন্ন কোৰ্চৰ বাবে লোৱা হয় তাৰ এপ্লিকেশ্যন ফৰ্ম মুকলি কৰিলে। সো যিসকল কেণ্ডিডেটে নীট এক্সাম দিব বুলি ভাবিছে গতিকে তেওঁলোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু বাকীসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে, কিন্তু আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি দিব। সো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সো বন্ধুসকল নোটিফিকেশ্যনটো মুকলি কৰিছে ফেব্ৰুৱাৰী 9 তাৰিখে আৰু ইয়াতে কৈছে যে চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট অৰ্থাৎ নীট UG 2024। যিসকল কেণ্ডিডেটে ইয়াতে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা পাছ কৰিছে বা এইবাৰ যিসকলে পৰীক্ষা দিব তেওঁলোকে এপ্লাই কৰিব পাৰিব, কিন্তু তেওঁলোকৰ ৰিজাল্ট হ'ব লাগিব যে যদি তেওঁলোকে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় 50% পাব লাগিব, আৰু যদিহে SC OBC MOBC আদি ৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় তেন্তে তেওঁলোকে মিনিমাম 40% পালে এলিজিবল হ'ব। আৰু ইয়াতে চিলেবাছসমূহ থাকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অৰ্থাৎ বটানী আৰু জুলজি। যিসকলে নীট এক্সাম দি আছে তেওঁলোকে ভালদৰে জানে, যিসকল নাজানে তেওঁলোকৰ বাবে মই কৈ আছোঁ কথাটো। য'ত 50 কুৱেশ্যন থাকিব ইন ইচ ছাবজেক্ট উইল বি ডিভাইডেড ইনটু 2 ছেকশ্যনছ, A আৰু B ছেকশ্যনত থাকিব। ইয়াতে আপোনালোকে লেংগুৱেজটো আগত ইংলিছ আৰু হিন্দী আহিছিল মাথো, কিন্তু যোৱা কেইবাবছৰ ধৰি ইয়াতে 13টা লেংগুৱেজত এক্সামটো লোৱা হৈ আছে, অৰ্থাৎ আপোনালোকে এছামিজ, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাড়া, আপোনালোকে অসমীয়াতো এক্সামটো দিব পাৰিব। যে অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম, ইয়াতে এপ্লিকেশ্যন ফৰ্মটো 9 ফেব্ৰুৱাৰীৰ পৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো ৰখা হৈছে মাৰ্চ মাহৰ 9 তাৰিখে, অৰ্থাৎ একেবাৰে সম্পূৰ্ণ এক মাহ সময় ইয়াতে দিয়া হৈছে। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে জেনেৰেল কেটেগৰী কেণ্ডিডেটে 1700 টকা পে' কৰিব লাগিব, আৰু যিসকল কেণ্ডিডেটে জেনেৰেল EWS বা OBC NCL হয় তেওঁলোকে 1600 টকা দিব লাগিব, আৰু যিসকল SC ST PWBD বা ট্ৰান্সজেণ্ডাৰ হয় তেওঁলোকে 1000 টকা পে' কৰিব লাগিব। সো ইয়াৰে যিটো নীট এক্সামটো অনুষ্ঠিত কৰা হ'ব এইটো মে' মাহৰ 5 তাৰিখে অনুষ্ঠিত কৰিব ছানডে, আৰু ইয়াতে আপোনালোকে টোটেল সময় লাভ কৰিব 200 মিনিট অৰ্থাৎ 3 ঘণ্টা 20 মিনিট সময় লাভ কৰিব। আৰু আপোনালোকৰ এক্সাম টাইমিংটো দিয়া আছে আবেলি 2 বজাৰ পৰা 5:20 আপোনালোকে ইয়াতে সময় লাভ কৰিব। আৰু ইয়াতে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব এইটো কৈ দিছে ইয়াতে 14 জুন 2024। সো ইয়াতে যিসকল নাজানে তেওঁলোকৰ বাবে মই পুনৰবাৰ জনাই দিব বিচাৰিছোঁ যে ইয়াতে এক্সামটো আপোনালোকৰ অনলাইনত নহয়, অৰ্থাৎ আপোনালোকে পেন এণ্ড পেপাৰ বেষ্ট OMR চিটত এক্সামটো দিব লাগিব। বহুতে হয়তো ভাবিব যে অনলাইন এক্সাম হয়, কিন্তু নহয়, এইটো আপোনালোকে অফলাইন অৰ্থাৎ পেন এণ্ড পেপাৰ মোডত এক্সামটো দিব লাগিব। সো ইয়াতে চাওক কি কুৱেশ্যন আহিব, কি ছাবজেক্টৰ পৰা আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বটানী আৰু জুলজি যিটো আপোনালোকৰ বায়'লজি পাৰ্ট হয় এইটো ইয়াৰ পৰা কুৱেশ্যন আহিব, আৰু সকলোবিলাক আপোনালোকে MCQ কুৱেশ্যন আহিব। এতিয়া আপোনালোকৰ প্ৰতিটো ছাবজেক্টৰ দুটাকৈ ছেকশ্যন থাকিব, যিটো আপোনালোকৰ ছেকশ্যন A, ছেকশ্যন B এনেকুৱা থাকিব। আপোনালোকৰ ছেকশ্যন A 35টা কুৱেশ্যন আৰু ছেকশ্যন B 15টা কুৱেশ্যন থাকিব। আপোনালোকৰ ছেকশ্যন A যিটো আছে 35টা কুৱেশ্যনটো কম্পালচাৰী কৰিব লাগিব, আৰু আপোনালোকৰ আৰু যিটো ছেকশ্যন B আছে আপোনালোকৰ যিকোনো 10টা কুৱেশ্যনত যিকোনো 10টা কুৱেশ্যন আপোনালোকে কৰিলে হৈ যাব। প্ৰতিটো কুৱেশ্যনৰ বাবে কাৰেক্ট এনচাৰ যদি আপোনালোকৰ হয় 4 নম্বৰকৈ লাভ কৰিব, আৰু যদি কোনোবা কুৱেশ্যন এনচাৰ আপোনালোকে ৰং কৰিছে 1 ইয়াতে মাইনাছ কৰা হ'ব। আৰু আপোনালোকে কোনটো মিডিয়ামত এক্সাম দিব বিচাৰে আপোনালোকৰ যিটো প্ৰেফাৰ হয় সেইমতে আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়তে চুজ কৰিব লাগিব। মন কৰিব, এবাৰ যদি আপোনালোকে চুজ কৰে সেইটো আপোনালোকে পুনৰবাৰ এইটো চেঞ্জ কৰিব নোৱাৰিব। সেইবাবে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে ভালদৰে চাই চিতি অনলাইন এপ্লাইটো কৰিব। গতিকে এইটো নিশ্চয়কৈ এটা বহুতেই ভাল খবৰ যিসকল কেণ্ডিডেটে মেডিকেলৰ লগত নিজৰ লাইফটো বনাব বিচাৰিছে তেওঁলোকৰ বাবে। আৰু আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত এটা বস্তু ভালদৰে চাব যে আপোনালোকৰ ক'ত এক্সাম চেণ্টাৰ ওচৰত হয়। আগত গুৱাহাটীতে এক্সাম হৈছিল, কিন্তু এতিয়া আপোনালোকৰ চাব নিজৰ ডিষ্ট্ৰিক্টতো কেতিয়াবা এক্সাম হয়, নাইবা আপোনালোকৰ ওচৰে পাজৰৰ ডিষ্ট্ৰিক্টত এক্সামটো আপোনালোকে দিব পাৰিব। চ' আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত ভালদৰে চাব যে এক্সাম চেণ্টাৰটো ক'ত আপোনালোকৰ ওচৰত হয়, সেইমতে আপোনালোকে ছিলেক্ট কৰিব। প্ৰথমতে আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখন পঢ়ি ল'ব, তাৰপিছত লাহে ধীৰে অনলাইন এপ্লাইটো কৰিব। আৰু এজটো মিনিমাম 17 বছৰ হ'ব লাগিব। কোৱা হৈছে যে বৰ্ণ অন অৰ বিফ'ৰ 31 ডিচেম্বৰ 2007 31 ডিচেম্বৰ 2007 নাইবা ইয়াতকৈ আগত জন্ম হোৱা হ'ব লাগিব। ইয়াৰ পিছত হ'লে কিন্তু ইয়াতে এপ্লাই কৰিব নোৱাৰিব। চ' এই ভিডিঅ'টো আপোনালোকৰ বাবে নীট এক্সাম 2024ৰ বিষয়ে কিছু তথ্য জনাব চেষ্টা কৰিলোঁ। যিসকল কেণ্ডিডেটে ইয়াৰ বাবে এক্সামটো দিম বুলি ভাবিছে আৰু তেওঁলোকে ভালদৰে প্ৰথমতে নটিচটো ভালদৰে পঢ়ি চাব, তাৰপিছত লাহে ধীৰে অনলাইন এপ্লাইটো কৰিব। যদি আপোনালোকে কিবা কুৱেশ্যন আছে তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰে, আপোনালোকক নিশ্চয়কৈ হেল্প কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পাইছে লাইক এটা কৰি দিব, চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ' এটা মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।